নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 ফেব্ৰুৱাৰী। বিনা পইচাত কিয় হ'ব চাউলৰ লগতে দালি, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীক পঢ়াৰ খৰচ দিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। দুখীয়াসকলক দিব চিকিৎসা সম্পূৰ্ণকৈ বিনামূলীয়া। অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 11 টকাকৈ বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনি একাউণ্টত ফেব্ৰুৱাৰীত টকা নোসোমায়। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিলে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকা নহয় 4000 টকা একেলগতে প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যদি আপুনি চৰকাৰী কৰে জিৰ'ৰিং কৰিছে, আজি চৰকাৰে কৰা বাজেট মুকলি কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনা পইচাত দিয় হ'ব চাউলৰ লগতে দালি, চেনি আৰু নিমখ আৰু মিঠাতেল। ছোৱালীসকলক পঢ়াৰ খৰচ চৰকাৰে দিয়েই আছে। কাইলৈৰ পৰা ল'ৰাক পঢ়াৰ খৰচ দিব। দুখীয়াৰ চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা এইখন চৰকাৰে দিছে। নতুন বছৰৰ পূৰ্বে ৰাজ্যবাসীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11 টকাই ডাঙৰ ঘোষণা। আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগে এইবাৰ বিনা পইচাত দিয়া হ'ব দালি, চেনি, নিমখ আৰু মিঠাতেল। চাউলৰ লগতে দালি, চেনি, নিমখ, মিঠাতেল 1 টকাও নিদিয়াকৈ আনিব পাৰিব আপুনি। বৃহৎ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ডত এইকেইটা সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, নিৰ্বাচনৰ পিছতে এইসমূহ সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়াকৈ প্ৰদান কৰিব। ৰেচন কাৰ্ড নাথাকিলে কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰৰ জৰিয়তে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াই কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যবাসীলৈ 33টা নৱবৰ্ষৰ বৃহৎ উপহাৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব 8000 কোটি টকা। ফেব্ৰুৱাৰী 20 তাৰিখে লাভ কৰিব এই টকা। বহাগ বিহুৰ পূৰ্বে লাভ কৰিব ধনৰাশি। বৃদ্ধ পেঞ্চন আঁচনি 400 টকালৈকে বৃদ্ধি কৰা হৈছে। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা কৰিছে। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহতে বাবু আঁচনিৰ টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। আপুনি বাবু আঁচনিৰ টকা পালেনে? যদি পাইছে নিশ্চয় আপুনি কমেণ্ট কৰক। প্ৰতিজন ছাত্ৰই লাভ কৰিব 2000 কোটি টকা। পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই ধনৰাশি। গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1000 কোটি টকা। 4 লাখ টকাৰ উপাৰ্জন কম পৰিয়ালে লাভ কৰিব এই সুবিধা। নৱবৰ্ষৰ প্ৰথম দিনটোতে ছাত্ৰলৈ এই আঁচনি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয় দুটা নহয়, ৰাজ্যত কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ট্ৰিবিউনেল নহয় DCয়ে পুছবেক কৰিব পাৰিব বাংলাদেশীক। বাংলাদেশ সন্দৰ্ভত আপুনি জনাওক DCক। 24 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক। ৰাজ্য অভিযোগ দিলে বাংলাদেশীক লৈ বিচাৰ কৰিব DCয়ে। DCয়ে 24 ঘণ্টাৰ ভিতৰত বিতৰণ কৰিব বাংলাদেশীক। অভিযোগ থাকিলে DCৰ কাষ চপাৰ অনুৰোধ মুখ্যমন্ত্ৰীৰ। অবৈধ বাংলাদেশী বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আৰক্ষীয়ে মুকলি কৰিলে জৰুৰী হোৱাটছআপ নম্বৰ। চুৰি ডকাইতি অবৈধ বেহা দেখিলে ফটো তুলি দিয়ক আপুনি অভিযোগ। এতিয়াই নোট কৰি লওক জৰুৰী নম্বৰ। নম্বৰটো হৈছে 6026900977। যিকোনো বেয়া কামৰ সৈতে জড়িত ব্যক্তিৰ তথ্য পালে এই নম্বৰত দিয়ক অভিযোগ। হোৱাটছআপত মেছেজ কৰি দিব পাৰিব আপুনি অভিযোগ। অভিযোগ দিয়া ব্যক্তিৰ পৰিচয় গোপনে ৰখা হ'ব। এটা মেছেজতে লোৱা হ'ব একশ্যন। শিৱসাগৰ আৰক্ষীয়ে মুকলি কৰিছে এই জৰুৰী নম্বৰ। এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতে হাতে তালিকালৈ সাজু হৈছে প্ৰশাসন। ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব উচ্ছেদ। অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। এখনৰ পিছত আনখন জিলাত চলি আছে উচ্ছেদ অভিযান। এই পৰ্যন্ত 1,60,000 ভূমি বেদখলমুক্ত হৈছে। বৰ্তমানে অতি কমে 12 লাখ ভূমি বেদখলকাৰীৰ কবলত আছে। সকলো বেদখলকাৰী ভূমি উচ্ছেদ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কোনো বেদখল কৰি থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত হ'ব ধনৰাশি PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে ভাল খবৰ PM কিষাণৰ তালিকাত আপোনাৰ নাম আছে নেকি প্ৰতিগৰাকী কৃষকৰ একাউণ্টত হ'ব 2000 টকা আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব টকা আজিয়ে কৰি লওক KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526 যদি কিবা অসুবিধা হয় লগে লগে দিয়ক অভিযোগ চৰকাৰৰ ফালৰ পৰা সকলোখিনি সমস্যা কৰিব সমাধান PM কিষাণৰ তালিকাত নাম থাকিলে কিমান তাৰিখত PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব ফেব্ৰুৱাৰী শেষৰ ফালে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব পাৰে আপোনাৰ একাউণ্টত যদি আপোনাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা নাম কৰ্তন হ'লে কি কৰিব যদি কৰ্তন হৈছে এতিয়া আপুনি কল কৰক তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1250 টকা হয় অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতি মাহতে লাভ কৰিব 3000 টকা লাখ লাখ অৰুণোদয় হিতাধিকাৰীক দিয়া হ'ব প্ৰতি মাহে 3000 টকা 2026 চৰকাৰ গঠন কৰিলে দিয়া হ'ব এই ধনৰাশি ডাঙৰ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আমি চৰকাৰলৈ আহিলে অৰুণোদয় আঁচনি 3000 টকা দিম আমাৰ চৰকাৰ আহিলে সকলোৱে এই আঁচনি পাব অৰুণোদয় আঁচনি এখন ধাৰাবাহিক আঁচনি বিহাৰ মডেলৈ 26ত ইলেকশ্যন খেলিব বিচাৰিছে বিজেপিয়ে বিৰোধী মিত্ৰজোঁটে ভয় খাইছে বিজেপি চৰকাৰে যিমান ধন দিয়ে লৈ থাকক হিতাধিকাৰীসকলে অসমৰ প্ৰত্যেকগৰাকী মহিলাকে অৰুণোদয় দিয়ক বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন দিব্যাংগ পেঞ্চন 4000 টকা কৰক কেৱল ইয়াই নহয় চাকৰি কৰা মহিলাক 8000 টকা দিয়া চিন্তা চৰ্চা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে কৰক আৰু দাবী জনালে বিধায়ক অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনত বিজেপিৰ টাৰ্গেট 103 আৰু 103টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 22টা সমষ্টিত আমি নিৰ্বাচন খেলিলেও নিজিকো 103টাৰ ভিতৰত কিমানটা সমষ্টিত জিকো ৰাইজক হ'ব 26ত নতুন মুখৰ যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব বহুকেইটা সমষ্টিত প্ৰতীকী ফাইট হ'ব এনেকুৱাকৈ বিদেশত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি ভালদৰে নিৰ্বাচন খেলিম মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিমানখন আসন পাব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমাগত 2026 বিধানসভা নিৰ্বাচন 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ আনুষ্ঠানিকভাৱে জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে সমাগত 26 বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে 5টা সংকল্প হাতত লৈছে গৌৰৱ গগৈ এই 5টা সংকল্পৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় দাঙি ধৰিব পাৰিব কমেণ্টৰ জৰিয়তে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ অশান্ত অসম নাগালেণ্ড সীমান্ত নগা আৰু CRPFৰ মাজত ভয়ংকৰ খণ্ডযুদ্ধ ৰাণাল বস্তিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ভাইৰেল নগা আৰু CRPFৰ কাজিয়া হাতত কেতিয়াবা দা লাঠি লৈ নগৰ আক্ৰমণৰ চেষ্টা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ অশান্ত অসম নাগালেণ্ড সীমান্ত তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি প্ৰধানমন্ত্ৰীৰ সন্মুখত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বছৰ 1.5 লাখ যুৱ যুৱতীক দিয়া হৈছে নিযুক্তি শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু তৃতীয় বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন যোগ্য যুৱক যুৱতীয়ে এতিয়াৰ পৰাই অনুশীলন আৰম্ভ কৰক আৰক্ষী বিভাগত দিয়া হ'ব শীঘ্ৰে নিযুক্তি বিজেপি চৰকাৰে আহিলে এই নিযুক্তি দিয়া হ'ব পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি
তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসম ৰঙাচকুৰে চোৱাসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি উন্নয়ন আৰু বিশেষকৈ সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ অসমত বিকাশৰ যাত্ৰাত কেতিয়াও থমকি নৰয় অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখলকৃত ভূমি উচ্ছেদ কৰা হৈছে অহাবাৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান এটা অবৈধ বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ সন্মুখতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ চলি আছে তদন্ত প্ৰক্ৰিয়া অসম চৰকাৰৰ SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আৰু গৃহ মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈৰ সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু তদন্ত প্ৰক্ৰিয়া শেষ হ'লে গৌৰৱ গগৈ ঠিকনা হ'ব জেল গৌৰৱ গগৈ নিজে পদত্যাগ কৰিব লাগিছিল গৃহ মন্ত্ৰালয়ৰ তদন্ত হ'লে হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ এই মন্তব্য কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰাই হয় উৎপল বৰাই যিটো মন্তব্য কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'